এটা কথাই মোৰ আজি ভাল লাগিছে কি জানেনে, মই কোৱা প্ৰতিটো কথাই আখৰে আখৰে মিলি গৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই কোৱা কি কথা মিলি গৈছে মই কওঁ শুনক। আপোনালোকক সেইদিনাখন এইটো ভইচ দি পেলাই আপোনালোকক কৈছিলোঁ কি যে জুবিন গাৰ্গৰ যি ছিংগাপুৰৰ কেছ হ'ব বা আমাৰ ইয়াতে হ'ব, য'তে নহওক কিয় যি কেছ চলি আছে তাত এটাই শেষত ওলাব কি যে অতি মাত্ৰা মাদক দ্ৰব্য সেৱন কৰি জুবিন গাৰ্গে নিজ ইচ্ছামতে পানীত ডুবি মৃত্যুবৰণ কৰিছে। সেইটোৱে হ'ব বুলি আপোনালোকক মই বাৰম্বাৰ চিঞৰি কৈছিলোঁ। আৰু শেষত ছিংগাপুৰ আৰক্ষীয়েও সেইখনকে নাটক মোকোলাই দিলে যে অতি মাত্ৰা মাদক দ্ৰব্য সেৱন কৰাৰ ফলতে জুবিন গাৰ্গৰ মৃত্যু হৈছে। আৰু কৈছিলোঁ নে নাই আপোনালোকে নিজে ক'ব দেই। কিন্তু আজি যেতিয়া মই দুলু আহমেদৰ এটা পোষ্টত পালোঁ, তেওঁ আপোনালোকে সকলোৱে জানে 14 তাৰিখে সেই প্ৰথমটো শুনানি আছিলে আৰু তাতে তেওঁ উল্লেখ কৰিছে, তাৰ ছিংগাপুৰ আৰক্ষীয়ে উল্লেখ কৰিছে যে অতিমাত্ৰা মাদক দ্ৰব্য সেৱন কৰাৰ ফলত এয়া হৈছে। আৰু পুলিচে যেতিয়া এইবিলাক টেষ্ট কৰিছে তাত সেইবিলাক পোৱা গৈছে। আৰু এইবিলাক মদৰ বিষয়ে ইমানখিনি মই নাজানো, কিন্তু সেইবিলাক পোৱা গৈছে বুলি ক'লে। এতিয়া এটা কথা আচৰিত লাগিছে কিছুমান নাটক দেখি পেলাই। আৰু হয়তো বহু লোকে মোক ইয়াত গালি পাৰিব পাৰে, গালি পাৰিলেও আপোনালোকৰ সেই গালিখিনি মই একেবাৰে আশীৰ্বাদ হিচাপে লৈছোঁ। কাৰণ নাটক আৰু এই চকু পানী টোকা মানুহ এতিয়া একেবাৰে নাইকিয়া হৈ গৈছে। কিয় জানেনে, সেই নাটকবিলাক সকলোখিনি এতিয়া মানুহে বুজি উঠিছে। আৰু বিশেষতে মই কওঁ শুনক কিছু কথা, যিহেতু ঘূৰি আহিছোঁহে দেই। এতিয়া মই ভিডিঅ'টো কেতিয়া প্ৰস্তুত কৰিছোঁ জানেনে, 8:30টাত প্ৰস্তুত কৰিছোঁ। উপায় নাই, ইটো ফোনৰ পৰা সিটো ফোনত হটস্পট লৈ পেলাই মই নিউজ চাইছোঁ। গতিকে কওঁ শুনক, ছিংগাপুৰ পুলিচে জুবিনৰ পানীত ডুবি সাধাৰণ মৃত্যু হোৱা বুলি কৈ দিলে। আৰু মই সেইটো কথা কৈছিলোঁ আপোনালোকক, তাত একো নোলায়। কাৰণ আজিকালি মেনেজ, গম পাইছেনে নাই, আজিকালি সকলো মেনেজ, নিজৰে হওক ঘৰৰে হওক সকলোবিলাক আজিকালি কি হয় মেনেজ হৈ যায়। দেখকৈ মই কথা এটা কৈছোঁ, মোৰ ঘৰত যদি কোনোবা এটা মানুহ মৰে, মোকো মেনেজ কৰিবলৈ বেলেগে মাৰিলে ধৰক দেই, কি কৰে মেনেজ কৰিবলৈ চেষ্টা কৰে। আৰু তাতেই কি হয় কিছু লোক মেনেজ হৈ যায় আৰু কিছু লোক নহয়। কিন্তু আজিকালি পৰাপক্ষত প্ৰায়বিলাক মানুহে কি হয় মেনেজ হৈ যায়। আৰু সেই দুলু আহমেদে সুন্দৰকৈ কথাখিনি উল্লেখ কৰিছে, উল্লেখ কৰিব। আৰু নিউজো আপোনালোকে দেখিছে, যেতিয়াই নেকি ছিংগাপুৰ আৰক্ষীয়ে সেইবিলাক কথা ক'লে আৰু গৰিমা গাৰ্গে এটা ফেচবুকত পোষ্ট দিলে কি যে তেওঁ এতিয়া কি কৰিছে, বহুতখিনি আৰু এইবিলাক আপোনালোকে গম পায়ে, সিমানখিনি মই এতিয়া নিউজো লগাই নিদিওঁ। কৈছে কি যে এফালে ছিংগাপুৰৰ সেই কৰ্ণাছ আদালতত প্ৰথম শুনানিৰ পাছতে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকে প্ৰকৃত সত্য জানিব বিচাৰোঁ বুলি ফেচবুকৰ আৱেগিক পোষ্ট দি সকলো আইনী পথৰ সহায় ল'ম বুলি জনায়। আৰু ছিংগাপুৰ আদালতৰ তদন্ত প্ৰক্ৰিয়া সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবলৈ কেন্দ্ৰ আৰু অসম চৰকাৰক আহ্বান কৰে। আনফালে যেতিয়াই সেইটো পোষ্ট পাই গ'ল, চাব দে কিছুমান নাটক, সেইটো পোষ্ট পাই গ'ল আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে একদম মিডিয়াৰ আগত পূৰা মোচন দি পেলাই কৈ গ'লে, জিভাখন এনেকৈ কৰি এইটো কৰে চাব আপোনালোকে হয়নে নহয়। আৰু তেওঁ কৈ দিলে কি যে মন্ত্ৰীগৰাকীয়ে পৰিয়ালৰ আহ্বানৰ প্ৰতি কোনো ধৰণৰ মন্তব্য নিদি কৈছে যে ছিংগাপুৰ গোচৰ বেলেগ আৰু আমাৰ অসমৰ গোচৰ বেলেগ। আৰু ক'লে যে ছিংগাপুৰ আৰক্ষীৰ তদন্তও বেলেগ, আমাৰ অসম আৰক্ষীৰ তদন্তও বেলেগ বুলি তেওঁ কি কৈছে, মই ইয়াৰ ওপৰত মন্তব্য নকৰোঁ। কাৰণ কেছটো তেওঁলোকৰ হাতত নাই, এতিয়া আদালতত আছে। গতিকে তেওঁ এইবিলাকৰ ওপৰত মন্তব্য নকৰে। নাটকখন দেখিলে নহয়, কি সুন্দৰ এখন নাটক। আৰু সেইখিনি কথা ক'লে, কোৱাৰ পিছত তাৰপিছতে দুলু আহমেদে ক'লে যে আমি নাটক কৰাত সকলো পাকৈত। হয়ো, ময়ো নাটক কৰিব পাৰোঁ, ময়ো এতিয়া মাজে মাজে নাটক কৰোঁ। আৰু কোনখিনিত নাটক কৰোঁ হয়তো আপোনালোকে গম পায়, মই মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত নাটক কৰোঁ। আৰু যেতিয়া মই মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত নাটক কৰোঁ তেতিয়া মোক মানুহে কয় কি বোলে আপুনি হেৰিৰ পৰা মামাৰ পৰা বোলে কিমান টকা ল'লে। বোপাই, মোক মামাই টকা দিব নালাগে। মই নিজে যি পাৰোঁ বা মোৰ ল'ৰাই বা মোৰ মানুহজনে যি পাৰে মোক তেনেকৈ খুৱাই আছে, মোৰ সেয়াই হ'ব।
গতিকে মই কাৰো কথাত বিক্ৰী যোৱা মানুহ নহয়। মোৰ এইটো আছে ন, মোৰ এইটো আছে, লোকৰ কথাত মই বিক্ৰী নাযাওঁ। মোৰ এইটো আছে, যি আছে মাল এইটোত, ঘোঁৰা গোবৰেই হওক বা হাতী গোবৰেই হওক, গৰু গোবৰেই হওক, ছাগলী গোবৰেই হওক, যি আছে মই সেইটোৰে বিশ্লেষণ কৰি পেলাইহে মই কথাখিনি কওঁ। আৰু মই কোৱা কথাটো কিন্তু একদম আখৰে আখৰে মিলিব লাগিব বা মিলিবই, নিমিলাকৈ কেতিয়াও নাথাকে। আৰু কালি মই এটা ভিডিঅ' দিওঁতে মোক কোনোবা এগৰাকীয়ে কৈছে, মোৰ শুভাকাংক্ষী এগৰাকীয়ে কৈছে যে বোলে বাইদেউ আপুনি কোৱা কথাটো যদি বোলে নহয় তেতিয়াহ'লে আপুনি কি কৰিব? মই কৈছোঁ কি যে মই কোৱা প্ৰতিটো কথা হ'ব লাগিবই। তাত হয়তো এটা দুটা অমিল হ'ব পাৰে, কিন্তু প্ৰতিটো কথাই হ'ব লাগিবই। মই এতিয়া সেইগৰাকীক কৈছোঁ যোনে মোক কমেণ্টটো কৰিছিলে, কমেণ্টবিলাক মই ডিলিট নকৰোঁ, তেনেকৈয়ে আছে। কাৰণ মই এতিয়া মানে কমেণ্ট চাবলৈও সময় পোৱা নাই, কাৰোবাৰ ভিডিঅ' চাবলৈও সময় পোৱা নাই। থাপে থুপে যাৰ পাইছোঁ তেনেকৈ চাই থৈছোঁ, যিহেতু বিহুৰ সময় নহয়নে, আৰু তাৰ বাদেও বহুত মোৰ কিবা কিবি কাম থাকে। গতিকে বন্ধু বান্ধৱীসকল, মই এতিয়া কওঁ শুনক, যিমানেই যি নকৰক কিয় মই যিবিলাক মানে কথা কওঁ তাৰ নিশ্চয় কিবা এটা সত্য থাকিব লাগিবই, নহ'লে নোহোৱা এটাও কিন্তু মোৰ মগজত নাহে, হোৱা কিছুমানহে আহে। আৰু মই যেনেকৈ কৈছিলোঁ যে আপোনালোকে লিখি ৰাখক যে জুবিন গাৰ্গৰ যে সেইবিলাক যে দেখিছিলে নহয় আপোনালোকে, পানীত নমা সেইবিলাক ভিডিঅ' যে দেখাই আছিলে, কিহৰ কাৰণে দেখাই আছিলে? মই আপোনালোকক অকণ চিন্তা শক্তি, ভবা শক্তি কৰিবলৈ কৈছোঁ কথাখিনি। কিহৰ কাৰণে দেখাই আছিলে? খণ্ড খণ্ডকৈ এইখিনি ভিডিঅ' দিছিলে অমৃত প্ৰভাই, আৰু সেই ভিডিঅ'খিনিকে দিছিলে সঞ্জীৱ নাৰায়ণে। সেইটো মানুহক দেখাই আছিলে, মদ খাই, অভাৰ মদ খাই পেলাই তেওঁ পানীত জঁপিয়াইছে, গতিকে তেওঁ কোনেও মৰা নাই, সেইটো দেখাবলৈ বিচাৰিছিলে। আৰু কিন্তু কি হ'লগৈ জানেনে? পিছৰ ভিডিঅ'খিনি নিদিলে। কি ঠিক, কিজনী পানীত তেনেকৈ ডুবোতে বা তেওঁ বামলৈ আহি থাকোঁতে তেওঁলোকে কিজনী পানীৰ তলত হেঁচা মাৰিয়ে ধৰিছিলে, আমি দেখিছিলোঁ জানো? আমিতো দেখা নাই নহয় জানো? গতিকে বহুতো সন্দেহৰ সৃষ্টি হয়। আৰু এইবিলাক যিমানে নাটক কৰি নাথাকক কিয়, শেষত মই কওঁ শুনক, এতিয়া জুবিনৰ সমাধি ক্ষেত্ৰত মই কালি গৈছিলোঁ। যেতিয়া গৈছোঁ তাত মই দেখিছোঁ সুন্দৰকৈ কামবিলাক হৈছে, আৰু সকলো কাম যেতিয়া নিয়াৰিকৈ হৈ গৈ আছে, তাৰপিছত তাত এখন একদম মানে জাকত জিলিকা কিবা এখন উদ্যান বনাব, বাৰু যিয়ে নবনাওক মুখ্যমন্ত্ৰী সেইটোত পিছ পৰি নাথাকে দেই, মই আপোনালোকক কৈ থলোঁ, পিছ পৰি নাথাকে। কিন্তু সেইখনে যি হ'ব, বা সেই শ্যাম কানু সিদ্ধাৰ্থ এইবিলাক আছে, যিবিলাক তাত সেই ছিংগাপুৰ আৰক্ষীয়েও মানে হেৰি কৰিছে, যে মানে প্ৰতিবেদনত দিছে যে এইবিলাক মাদক দ্ৰব্য সেৱন কৰাৰ ফলত হৈছে স্বাভাৱিক মৃত্যু। এইবিলাক মদ খোৱাৰ পিছত আৰু তেওঁ সেই বেমাৰটো আছে, আপোনালোকে গম পায়। কিন্তু তেওঁলোকে সেইটো কৈ পেলাই কি কৰিলে, তেওঁলোকক এই কালপিতকেইটাক মানে বচাই দিলে নহয় জানে? কিন্তু তাত কিছুমান আইন কানুন এতিয়া ওলাই গ'ল কি, যে প্ৰাপ্তবয়স্কৰ মানুহে মদ খাই যদি নিজে মৰিব, তাত বেলেগক মানে দুখিব নোৱাৰে, কাৰণ তেওঁ হ'ল প্ৰাপ্তবয়স্ক। তেওঁ নিজৰ মন, চিন্তা শক্তি, মগজু বোলা এটা বস্তু থাকে। সেইবিলাক আইন কানুনৰ বিষয়ে ইমান নাজানো, তথাপিও সেইবিলাক মানে দেখি শুনিও শিকিব পাৰি মানুহে নহয় জানো? কিন্তু এতিয়া কি হ'লগৈ জানেনে? সেইবিলাক যেতিয়া তেনেকৈ দিলে, আৰু অতি সোনকালে শ্যাম কানু সিদ্ধাৰ্থ মুঠতে কালপিতকেইটা গোটেইকেইটা ওলাই আহিব, আৰু এইবিলাক নাটক বাজি চাবলৈ আৰু একো নাই। গতিকে আপোনালোকক কি ক'ম, আৰু কিছুমান কথা লিখিছে, দুলু আহমেদে লিখিছে, বা দুলু আহমেদৰ কথাটো বাদেই দিছোঁ, তেওঁ বহুখিনি কথা লিখি থাকে, যি দলৰে নহওক। আৰু এটা কথা দেই, কংগ্ৰেছ, বিজেপি, এজিপি বা ৰাইজৰ দল, এইবিলাক যিমান যি নহওক কিয় সেইবিলাকৰ আমাৰ কথা নাই। যোনে জুবিনৰ হকে মাত মাতে, জুবিনৰ হকে কাম কৰে, তাৰে আমি ছাপোৰ্ট দিম বা তেওঁক আমি আশীৰ্বাদ দিম, যাতে তেওঁ কামবিলাক কি হয় নিয়াৰিকৈ হৈ আহে, মানে কৃতকাৰ্যতা যাতে লাভ কৰিব পাৰে, সেইটোহে আশা কৰিম নহয় জানো? কিন্তু হোৱাই নোহোৱাই চকু পানী টুকি টুকি আমি ফেচবুকত পোষ্ট কৰি থাকিলে হ'বনে? কেতিয়াও নহ'ব। নাম কওক, দম আছে যদি নাম কওক। সঞ্জীৱ নাৰায়ণৰ নাম কৈছেনে? অতুনু ভূঞাই ইমানখিনি কৈছে, ইমান চৰিত্ৰ হনন কৰিছে, কিন্তু অতুনু ভূঞাৰ নাম ক'বলৈ দম আছেনে? আমি যেনেকৈ চিঞৰি চিঞৰি কৈছোঁ, আপোনালোকৰ গালি খাইছোঁ, কিন্তু তেওঁলোকে ক'ব পাৰিছেনে? তেওঁলোকৰ নিজৰ মানুহখিনিয়ে এতিয়া ফেচবুকত সেই আৱেগিক ভৰা মিডিয়াসকলে তেনেকৈ কয়, সেই পোষ্টকেইটাৰ বাদে
কি কৰিছে তেওঁলোকে ছিংগাপুৰত দুলু আহমেদৰ ইমানখিনি অনুৰোধ কৰাৰ পিছতো দুলু আহমেদৰ লগ দিলেনে আৰু এতিয়া সেই কি কৰিছে ফেচবুকতে ছিংগাপুৰ আৰক্ষী বা অসম আৰক্ষীক বা কেন্দ্ৰীয় চৰকাৰক কিবা কিবি এইখন বকিছে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকক মই ক'লোঁ আজিও আকৌ মই কওঁ সেইখনে শেষ ন্যায় মুঠতে নিজে মৰিছে মদ খাই লৈ পেলাই অতি মাত্ৰা মদ খাই নিজে মৰিছে আৰু মানে ন্যায় নামত সেইটোৱে হ'ল সকলোখিনি মুকলি আকাশৰ তললৈ ওলাই আহিব মুঠতে ন্যায় এয়াই আৰু 5 কোটি টকা দিছে আৰু কেইদিনমানৰ পিছত দেখিব জুবিন গাৰ্গৰ সমাধি বনাইছে সেই সমাধি ক্ষেত্ৰ সেয়া দেখিছে আগফালেও মই আপোনালোকক এটা ভিডিঅ' দিছিলোঁ দেখিছে একদম মাটি কাটি আছে কিবা কৰি আছে যি নহওক বনাইছে কি কৰিছে সেয়া কৰি থাকক গতিকে এইবিলাক ভেকু ভাওনা আজিকালি মানুহে সকলোৱে বুজি পায় প্ৰথম অৱস্থাত বুজি পোৱা নাছিলে মই যেতিয়া কথাখিনি কৈছিলোঁ তেতিয়া মোক মানুহে বহুত বেয়াকৈ কৈছিলে বাৰু কওক আপোনালোকৰ মনত আহিছে বেয়াকৈ কৈছে কওক আৰু তাতে কিছুমানৰ এনেকুৱা কমেণ্টো কিন্তু এটা কথা তেওঁ যদি নিজেও মদ খাই মৰিছে মই কথা এটা কৈছোঁ মদ কাৰ লগত খাইছিলে যোনে সেইটো এৰেঞ্জ কৰিছিলে তেওঁ মদ খাইছে কিবা খাইছে তেওঁলোকে জুবিন গাৰ্গক শুবলৈ দিব পাৰিলে হয়নে নাই ৰাতিখন হয় না নহয় কিন্তু মদ খোৱাৰ পিছত তেওঁলোকৰ এটা দায়িত্ব আছিলে নে নাই যে বেমাৰী মানুহটোক মদ খাই পেলাই পানীত নামিবলৈ দিব লাগেনে নাই সেইটো তেওঁলোকৰ জ্ঞান আছিল নে নাই গতিকে বন্ধু বান্ধৱীসকল বহুতখিনি ক'লোঁ বহুত খং উঠে কিছুমান মানে কাৰুকাৰ্য আৰু নাটক দেখিলে বিশেষতে নাটকবিলাক আৰু চাই মানে ঘিণ লগা হৈছে আপোনালোকক ইমানেই কৈছোঁ আমি অকল জুবিন গাৰ্গক চিনি পাওঁ তাৰ বাদে কাকো চিনি নাপাওঁ অকল আমাক জুবিন গাৰ্গৰ ন্যায় লাগে তাৰ বাদে আমাক একো নালাগে জানো আমি জুবিন গাৰ্গে ন্যায় নাপায় কিন্তু শেষ মুহূৰ্তলৈকে আমি যুঁজি যাম গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় যদি মই ভুল কৈছোঁ তেন্তে একদম ক্ষমা কৰিব সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায় বাই বাই